এতিয়া চাওক প্ৰত্যেকটা নিজৰ নিজৰ দলৰ এটা নিজা পৰিকল্পনা থাকে। যে আমি অসম জাতীয় পৰিষদৰ আমি কোনে কোনে নিৰ্বাচন খেলিম কি আমাৰ দলীয় মজিত আলোচনা হ'ব, আলোচনা হৈছে আৰু এইবোৰ কথাটো ক'ব নোৱাৰি। আৰু মই পূৰ্বেতো বহুবাৰ কৈছোঁ আপোনালোকক যে মই বৰপেটাত এবাৰ প্ৰাৰ্থিত্ব বিচাৰিম, বৰপেটাত নিৰ্বাচন খেলিম। এতিয়া যিটো বিৰোধী ঐক্য মঞ্চ গঠন হ'ল, বিৰোধী ঐক্য মঞ্চৰটো এতিয়ালৈ কোনো সিদ্ধান্ত অহা নাই। বিৰোধী ঐক্য মঞ্চত ধৰি লওক TMCও আছে, আম আদমি পাৰ্টি আছে। যোৱাকালিতো কিছুমান অসন্তুষ্ট ওলাই অহা বুলি মন্তব্য দিছে যে আমাৰ লগত মিলা নাই, TMC কৈছে আমি বিৰোধী ঐক্য মঞ্চৰ পৰা ওলাই আহিলোঁ। আম আদমি পাৰ্টিও ঠিক কৈছে আমি তিনিটাত ঘোষণাই কৰিছোঁ। আমাৰ লগত এতিয়ালৈ তেনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত হোৱা নাই যে আমি কোনটো সমষ্টিত খেলিম, কেনেকুৱা খেলিম। এইটো এটা ওপৰে ওপৰে কথা এটা ওলাই আছে, যাৰ বাবে মই পূৰ্বে কৈছোঁ যে বৰপেটা লোকসভা সমষ্টিত মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আৰু বিচৰাৰ কাৰণটো হৈ গ'ল হাজো বৰ্তমান বিধানসভা সমষ্টিত বৰপেটা লোকসভাত অন্তৰ্ভুক্ত হৈছে। তাত মই বিচাৰাটোতো অপৰাধ হ'ব নোৱাৰে, গতিকে মই বিচাৰিছোঁ, মই এতিয়াও সাজু সম্পূৰ্ণ। আৰু 2 এদিনতে ধৰি লওক সিদ্ধান্ত হ'ব। এতিয়া দলৰ মজিয়াত কি ধৰণে মোক নিৰ্দেশ দিয়ে বা কেনেকুৱা ধৰণে আগুৱাই দিব বা কেনেকুৱা ধৰণে কি সিদ্ধান্ত ল'ব, সেইটো ধৰি লওক বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব লোৱা কংগ্ৰেছে যেতিয়া ঘোষণা কৰিব তালিকাখন, তেতিয়াহে স্পষ্টকৈ কথাবিলাক আহিব। আপোনালোকৰ বিৰোধী ঐক্য মঞ্চৰ পৰা দল ক্ৰমান্বয়ে এটা ওলাই আহি আছে। চাওক, কংগ্ৰেছে নেতৃত্ব লৈছে বিৰোধী ঐক্য মঞ্চৰ, এতিয়া তাৰে ভিতৰত আম আদমি বা TMC ওলাই গৈছে, এইটো তেখেতসকলৰ ভিতৰুৱা বিষয়। কংগ্ৰেছ আৰু আম আদমিৰ ভিতৰৰ বিষয়। এতিয়া মই ক'ব পাৰিম অসম জাতীয় পৰিষদ ওলাই, কংগ্ৰেছত নহয়, মইতো কংগ্ৰেছৰ টিকেট বিচাৰি নাযাওঁ, মই কংগ্ৰেছৰ নেকি, মইতো কংগ্ৰেছৰ নহয়, মই অসম জাতীয় পৰিষদ। মই আমাৰ দলত কৈছোঁ মই বৰপেটাত খেলিম বুলি। মই পূৰ্বে বহুবাৰ আপোনালোকৰ সংবাদ মাধ্যমকো কৈছোঁ যে মই বৰপেটাত খেলিম। আৰু বৰপেটাত খেলাৰ মূল কাৰণটো হৈ গ'ল যে এতিয়া হাজো বিধানসভা যেতিয়া বৰপেটাত অন্তৰ্ভুক্ত হৈছে, এইটোতো মোৰ স্থানীয় হৈ গ'ল, মই ইয়াৰ লোকেল ভোটাৰ হৈ গ'লো বৰপেটা লোকসভা। তাত কোনো ধৰণৰ ভিতৰৰ কথা অহাই নাই। যদি আজি 2-3 দিন পিছত কংগ্ৰেছে যদি তালিকাখন ঘোষণা কৰে যে বৰপেটা আমি অমুকক এৰি দিলোঁ বা টুলু আহমেদ খেলিব বা CPM-ক দিলোঁ বা কংগ্ৰেছক দিলোঁ, তেনেকুৱা যদি এটা সিদ্ধান্ত, সেইটো আমিওতো সন্তুষ্ট হ'ব লাগিব, ময়োতো সন্তুষ্ট হ'ব লাগিব। এনে ধৰি লওক মই এবাৰ ইয়াতে নিৰ্বাচন কৰিছে কংগ্ৰেছৰ চিম্বলত খেলিলোঁ, তাৰপিছত কংগ্ৰেছৰ লগত মোৰ বিতৰ্ক হয়, মই ওলাই কিনে অসম জাতীয় পৰিষদত খেলিলোঁ। এতিয়া মই ৰাইজৰ ওচৰত যাবতো মোকো এটা ৰাস্তা লাগিব। মই ৰাইজৰ ওচৰত ভোট বিচাৰি যোৱা বিৰোধী ঐক্য মঞ্চই যদি ভাবে যে বৰপেটা আসনখন আমি জাতীয় পৰিষদক এৰি দিওঁ, এতিয়ালৈ ভাল চূড়ান্ত হোৱা নাই, বা CPM-ক এৰি দিওঁ বা CPM-ক দিব বুলি খবৰ এটা ওলাই আছে, এইটো বাতৰিত ওলাই আছে, কিন্তু একোতো চূড়ান্ত হোৱা নাই এতিয়ালৈ। এতিয়া CPM হৈ গ'ল, CPM-ৰ বিধায়কগৰাকী হৈ গ'ল সৰ্বগড়, হয় তেখেত স্থানীয়। ঠিক তেনেকুৱা যদি কংগ্ৰেছক দিয়ে, কংগ্ৰেছৰ কোন পাৰ্টি দিব, কংগ্ৰেছৰতো প্ৰত্যেকে বিচাৰিছে। আৰু আপোনালোকে যে কয় যে আপোনালোকক এৰি দিব ডিব্ৰুগড় লোকসভাত কংগ্ৰেছৰ এইটো প্ৰাৰ্থিত্ব বিচাৰিছে। যিহেতু বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব লৈছে কংগ্ৰেছে, আপোনালোকে মোক এটা কথা কওক, ডিব্ৰুগড় লোকসভা সমষ্টিত আপোনালোকৰ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ হৈ আছে যে অসম জাতীয় পৰিষদক প্ৰাৰ্থিত্ব এৰি দিব, হৈছে না, আপোনালোকৰ সংবাদ মাধ্যমত হৈ আছে। কিন্তু তাতে আকৌ কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী 3-4গৰাকী আছে, বিপুল গগৈ আছে, দুৰ্গা কংগ্ৰেছ আছে, ৰাজু চাহু আছে। মই নাজানো কংগ্ৰেছ, মই আমাৰ দলৰ কথা ক'ব পাৰিম। কংগ্ৰেছে তাত কাক দিব নিদিব আমাক সেইটো কংগ্ৰেছক সোধক আপোনালোকে। সেইটো মই ধৰি লওক, মই কিয় নাজানো, মই কিয় ক'ব নোখোজো, মই আমাৰ দলৰ কথা সোধক। আমাৰ দলৰ লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ৰ পৰা খেলিব, কনফাৰ্ম। এইটো প্ৰাক্তন কংগ্ৰেছী বিধায়কে কৈছে যে লুৰিণজ্যোতি গগৈ আপোনাৰ বাগানৰ ভোটাৰ ৰাইজে চিনি নাপায়, সেইটো নেতৃত্ব লৈছে, সেইটো নেতৃত্ব লৈছে কংগ্ৰেছে। কংগ্ৰেছে তেখেতসকলৰ বিধায়কক, আমি এতিয়া কংগ্ৰেছৰ বিধায়কক আমি কম নেকি আমাৰ বিৰুদ্ধে মন্তব্য দিব নালাগে। মই এটা কথা ক'লো যে বিৰোধী ঐক্যত যে এটা খেলিমেলি এটা লাগি আছে, আৰু খেলিমেলিটো কেনেকুৱা সমাধান হ'ব এইটো কংগ্ৰেছে নেতৃত্ব লৈছে, কংগ্ৰেছে কৰিব লাগিব। যদি বিৰোধী ঐক্যৰ থকাৰ পিছত যদি লুৰিণজ্যোতি গগৈক ডিব্ৰুগড় আসনখন এৰি দিয়ে, তেনেহ'লে কংগ্ৰেছে তাত প্ৰাৰ্থিত্ব কিয় বিচাৰিছে? আজি মই বৰপেটাত বিচাৰিছোঁ আমাৰ দলৰ তৰফৰ পৰা জাতীয় পৰিষদ, কংগ্ৰেছৰ পৰা বিচৰা নাই। চাওক, যদি নহয় কি কাৰণে নহ'ব, কেনেকুৱা নহ'ব, এইটো আলোচনা হ'বতো। এনেইতো আৰু দুৰ্গামিতক টিকট দিলোঁ বুলি ক'লে মই মানি নলওঁ। তেনেস্থলত প্ৰথম কথা হৈ গ'ল যে বিজেপিক পৰাজয় কৰিবৰ কাৰণে ধৰি লওক বিৰোধী ঐক্য মঞ্চই যিটো সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তটোতো মোৰো মনৰ পচন্দ হ'ব লাগিব নে নালাগিব? মোৰ পচন্দ হ'ব। যদি মোৰ মনৰ পচন্দৰ মতে হয়, আলোচনাৰ জৰিয়তে যদি হয়, এনে ওপৰে ওপৰে দি দিলোঁ দুৰ্গামে তাক সমৰ্থন কৰোঁ, কেতিয়াও নকৰোঁ। মই পাব্লিকক 3টা ইলেকশ্যনত 3টা বেলেগ বেলেগ চিম্বলত মই ক'ব যাম নেকি? মোক ক'ব কাৰণেতো মোক ৰাস্তাটো দিব লাগিব, মোক এটা বাট দেখুৱাই দিব লাগিব। আজি হাজোত
নাম ওলাই আছে কাৰ ইয়াতে ফণীভূষণ চৌধুৰীক দিব অসম গণ পৰিষদ নাম ওলাই আছে মই দিয়া নিদিয়ে মই কনফাৰ্ম নহয় এতিয়া ফণীভূষণ চৌধুৰীৰ হাজো আৰু শুৱালকুছি বা বৰপেটাত কি সহযোগ আছে কওক কিবা আছে জানো সহযোগ গতিকে 10টা সমষ্টিৰ যদি 4গৰাকী প্ৰাৰ্থী হয় 4টা সমষ্টিত বাকী নিৰ্ণয় কৰিব সেই 6টা সমষ্টি যে আমি কাক ভোট দিম কোনটো পাৰ্টিক দিম কাক দিলে ৰাইজৰ কাম হ'ব কিবা এইটো ৰাইজৰ ওপৰতে দিব লাগিব আৰু আপুনি যিটো কৈছে যে যদি আপোনাক বিৰোধী পক্ষৰ পৰা পাৰ্টি সমৰ্থন নকৰে কাক কৰিবতো আমি আলোচনাৰ জৰিয়তে যদি কৰিব লাগিব যে আমি আলোচনাৰ যদি অমুকক কৰিলোঁ তোমাৰ মতামত কি মোৰ মতামত ল'ব লাগিব মই প্ৰাৰ্থী হয়তো আৰু এই হাজো সমষ্টিৰ পৰা মই আটাইতকৈ বেছি ভোট পাইছিলোঁ এইটো আপোনালোকৰ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈ আছে অমুকক এৰিব তুমুকক এৰিব অমুকে খেলিব কিন্তু মই মোৰখিনি ক'ব পাৰোঁ মই পূৰ্বৰ স্থিতিত এতিয়াও আছোঁ বৰপেটা লোকসভা সমষ্টিত মই নিৰ্বাচন খেলাৰ প্ৰস্তুতি কৰি আছোঁ মই মনোনয়ন পত্ৰ ৰেডি কৰি আছোঁ এতিয়া সাজু হৈ আছোঁ মই সম্পূৰ্ণ গতিকে মই প্ৰাৰ্থী বিচাৰিছোঁ দলৰ পৰা বিচাৰিছোঁ এতিয়া দলে যদি দিব নালাগে দলে মোক ক'ব নহয় কিন্তু মোকতো তেনেকুৱা কোৱা নাই নে আপোনালোকক কৈছে দলৰ সভাপতি বিৰোধী ঐক্য মঞ্চ ক্ৰমাৎ দুৰ্বল হৈ পৰিছে নেকি মই এইটো মন্তব্যত মই বিচাৰোঁ যে বিৰোধী ঐক্য সফল হওক যাতে বিজেপি পৰাজয় কৰিব পাৰি মই এটা বিতৰ্কিত মন্তব্য নিদিওঁ কিন্তু মই মোৰটোৱে ক'ব পাৰোঁ আপোনালোকে মোক বৰপেটালৈ সোধক বা আমাৰ দলৰ ডিব্ৰুগড়লৈ সোধক আপোনালোকে TMCৰ কথা সুধিলে ৰিপুণ বৰাক সোধক যদি আম আদমি পাৰ্টিৰ কথা সোধে ভৱেন চৌধুৰীক সোধক মই ৰিপুণ বৰা ভৱেন চৌধুৰীৰ কথা মই কেনেকৈ ক'ম যিহেতু বৰ্তমানলৈকে আপোনালোকে মিত্ৰতাত আছে ধুবুৰী সমষ্টিত জ্যোতি বিলোচনা পাৰ্টিত দিয়াৰ কথা চলি আছে এইটো ধুবুৰী সমষ্টিটো আগৰ পৰাই কংগ্ৰেছৰ দখলত আছিল বা কংগ্ৰেছৰ তাত বিধায়কো আছে তাত আজমল আছে আমাৰ অসম জাতীয় পৰিষদৰ ধুবুৰীত কোনো ধৰণৰ পাৰ্টি দিয়াৰ কোনো পৰিকল্পনা নাই আৰু আপোনালোকৰ সহযোগী দল হিচাপে আপোনালোকে একেলগে আগবাঢ়িব সহযোগী দল হিচাপে চাওক এতিয়া আমিতো এইবাৰ বেছিকৈ এখন দাবী কৰা নাই তেনেকৈ তাৰপিছত আপোনালোকে কিয় মোক সুধি আছে মই মনোনয়ন পত্ৰ ৰেডি কৰি থকা বুলি কৈছোঁ তাৰপিছত আপোনালোকে কৈছে যে আপোনালোকক কংগ্ৰেছৰ কথা কংগ্ৰেছ জানে কংগ্ৰেছক সোধক খাৰ্গেক সোধক ভূপেন বৰাক সোধক মোক সোধেতো মই কংগ্ৰেছৰ কথা ক'ব নোৱাৰিম মইতো কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰি মই দলীয় প্ৰাৰ্থীটো বিচৰা নাই মোক কোনোবা এখন বিৰোধী ঐক্যৰ মঞ্চৰ মিটিঙত দেখা পাইছে বৰপেটা টিকেটৰ কাৰণে মই আমাৰ দলত কৈছোঁ আমাৰ দলৰ সভাপতিক কৈছোঁ সাধাৰণ সম্পাদকক কৈছোঁ যে মই বিচাৰিছোঁ আৰু মই সংগঠন কৰি যিহেতু মোৰ ঘৰুৱা সমষ্টি পৰি মোৰ হোম কনষ্টিটুৱেঞ্চি হাজো বৰপেটাত অন্তৰ্ভুক্ত হৈছে তাত মোক কোনো দলৰ পৰা আজিলৈকে মোক কোৱা নাই যে আপুনি বিচাৰিব নালাগে বৰপেটাত আমি নেখেলোঁ বুলি আৰু এটা কথা আপোনালোকে গুৰুত্বপূৰ্ণ যে এইটোতো তেনেকুৱা হৈ থকা নাই যে এইটো কংগ্ৰেছৰ সাংসদ আছিল সেই সাংসদেতো টিকট বিচৰা নাই বৰপেটাৰ আব্দুল খালেক ডাঙৰীয়া বিচাৰিছে নেকি নাই বিচাৰা চিটটো মুকলি সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত বৰপেটা চিটটো সমীকৰণ সম্পূৰ্ণ সলনি হৈছে যাৰ বাবে আব্দুল খালেক ডাঙৰীয়া বিচৰা নাই তেখেতৰ সমষ্টিটো ধুবুৰীত অন্তৰ্ভুক্ত হৈছে কাৰণে তেখেতে ধুবুৰীত বিচাৰিছে হাজোটো বৰপেটাত লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে মই হাজোত বৰপেটাত বিচাৰিছোঁ এক প্ৰকাৰটো প্ৰাৰ্থী কোন কোন হ'ব বৰপেটাত স্পষ্ট হৈছেই অসম গণ পৰিষদক এৰি দিব ফণীভূষণৰ নামটো ওলাই আছে এফালে CPMৰ নামটো ওলাই আছে য'ত বিৰোধী ঐক্যত থকা কংগ্ৰেছৰ নামো ওলাই আছে ময়ো খেলিম বুলি কৈছোঁ ইয়াততো বিতৰ্কৰ কোনো কথা নাই আৰু আপোনালোকে যে কৈ আছে যে কংগ্ৰেছে দিলেহে আপোনালোকে পাব বুলি ভুল কথা কংগ্ৰেছে দিলে আমি কংগ্ৰেছে দিলে যদি আমি পাম যে ডিব্ৰুগড়ত কংগ্ৰেছে কিয় প্ৰাৰ্থীটো বিচাৰিছে যদি আপোনালোকে যদি ক'ব বিচাৰিছে যে কংগ্ৰেছে দিলেহে আপুনি খেলিব নেকি একেবাৰে মিছা কথা যদি কংগ্ৰেছে দিলে খেলিলে ডিব্ৰুগড়ৰ কথাটো ডিব্ৰুগড়ত কংগ্ৰেছে 3-4গৰাকী প্ৰাৰ্থীয়ে তাত প্ৰতিদ্বন্দ্বিতা কৰিম বুলি দলৰ মজিয়াত তেখেতসকলে আবেদন জনাইছে ফণীভূষণ চৌধুৰী নিজে নিখেলো কৈ আছে কাৰণ তেখেতে জানে যে এই বয়সত তেখেতে সাংসদ হৈ কি কৰিব আৰু এটা কি অসম গণ পৰিষদৰ অতুল বৰা ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া জানে যে আকৌ যদি চৰকাৰখন আহে মন্ত্ৰী দিব লাগিব তাতকৈ তেখেতক সাংসদলৈ পঠাই দিয়া হ'ব তেখেতসকলৰ মাজতো খোৱা কামৰ আৰম্ভ হৈছে এইকেইটা মই ক'ব বিচাৰিছোঁ যে মই আগতেও কৈছোঁ বৰপেটা লোকসভা সমষ্টিত মই প্ৰাৰ্থীত্ব বিচাৰিছোঁ আৰু মই কোনোদিন কোৱাও নাই যে মই উদ্যোগ কৰিম মই কৈছোঁ নেকি কোনোবা আপোনালোকে দেখাই দিয়ক মইতো কোনোদিন কোৱা নাই আমাৰ দলৰ কোনোবা কৈছে যে দুলু আহমেদক আমি প্ৰাৰ্থীত্ব নিদিওঁ কোনোতো কোৱা নাই কংগ্ৰেছৰ আগে তালিকাখন ঘোষণা হওকচোন কোনটো সমষ্টিত খেলিব কাক এৰিব আলোচনা চলি আছে আৰু চলি থকা বিষয় এটাতো মই আগতীয়াকৈ কৈ দিব নোৱাৰোঁ শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক